হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে ইফতাৰত বনোৱা যিটো বুটৰ ঘুগুনি, মানে তিলেৰে বনাইছোঁ। তিলেৰে বনোৱা বুটৰ ঘুগুনি আৰু লগত বনাইছিলোঁ মটৰৰ পুৰি, মানে গ্ৰীণ মটৰৰ পুৰি। আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। এতিয়া যিটো ৰমজান মাহ, সকলোৰে ঘৰত মানে যিটো বুটৰ ঘুগুনি হয়তো মানে বনোৱা যায়েই। তো আজি বুটৰ ঘুগুনি অলপ বেলেগকৈ বনাইছোঁ মই। তো প্ৰথমতে মই যিটো পুৰি বনাইছোঁ তাৰ কাৰণে লৈ লৈছোঁ ইয়াতে আটা। মই আটাৰে বনাইছোঁ পুৰি, আৰু লগতে অকণমান বেকিং পাউডাৰ, লগতে ইয়াতে দি লৈছোঁ তেল আৰু নিমখ, মানে যিখিনি অলপ অলপকৈ আৰু বেছি নহয়। নিমখটো একেবাৰে কমকৈ দিছোঁ আৰু লগতে তেল অলপ দি লৈছোঁ। আৰু এতিয়া সেইখিনি মানে মঠি লৈ পেলাই ঢাকি থৈ দিম। তো মঠাটো সকলোৱে জানে, সেইকাৰণে দেখুওৱা নাই। এতিয়া ইয়াতে তিল লৈ লৈছোঁ, ক'লা তিল। এইখিনি এতিয়া ভাজি ল'ম। তিলখিনি অলপ বেছি আছে, মই ইমান গোটেইখিনি ব্যৱহাৰ নকৰোঁ, অলপ আধা ব্যৱহাৰ, যিখিনি মানে লাগে আৰু সেইখিনি ল'ম। তো সেইকাৰণে এইখিনি প্ৰথমতে ভাজি লৈছোঁ। এতিয়া যিটো বুটৰ ঘুগুনি গোটেই এমাহ আমি বনাওঁৱেই, তো সেইকাৰণে এনেকৈ তিল ভাজি থৈ দিলে কাম আহে, আৰু সেইকাৰণে মই ভাজি পেলাই এইখিনি গুড়ি কৰি লৈছোঁ আৰু এইখিনি গ্ৰাইণ্ডাৰত লৈ লৈছোঁ। এতিয়া যিটো মটৰখিনি মই লৈছিলোঁ, এইটো কেঁচা মটৰ, বজাৰত যে কিনিব পায় সেইটো, তো বাকলি গুচাই লৈছোঁ। লৈ পেলাই এইখিনি বইল কৰি লোৱা হয়। এইখিনি এতিয়া গ্ৰাইণ্ডাৰত দি লৈছোঁ, আৰু এই গোটেইখিনি মটৰ এতিয়া মই মানে মিক্সিত মাৰি ল'ম। তো মিক্সিত মৰাৰ আগত ইয়াতে দি লৈছোঁ মই নিমখ, আৰু লগতে দি লৈছোঁ ইয়াতে অলপমান ৰেড চিলি পাউডাৰ। আৰু এইখিনি মাৰি লৈ এতিয়া কেৰাহী বহাইছোঁ, তাত তেল দি লৈছোঁ, সৰিয়হৰ তেল। লগতে ইয়াতে দিছোঁ মই পিঁয়াজ সৰু সৰু কাটি লোৱা, আৰু লগতে দিছোঁ আদা নহৰু অকণমান খুন্দি লৈ পেলাই, আৰু এটা জলকীয়াত মই ৰেড চিলি ব্যৱহাৰ কৰিম, সেইকাৰণে কেঁচা জলকীয়া এটা দিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ ভাজি ল'ম অলপ সময়ৰ কাৰণে। লগতে ইয়াতে হালধি লৈ লৈছোঁ আধা চামুচ, লগতে জিৰা গুড়ি, হালধি, জিৰাৰ গুড়ি, মানে ৰেড চিলি পাউডাৰ, কেঁচা জলকীয়া যে দিছোঁ সেইকাৰণে ৰেড চিলি পাউডাৰ আধা চামুচ দি লৈছোঁ। আৰু এতিয়া এইখিনি ভালকৈ অলপ সময়ৰ কাৰণে ভাজি ল'ম। যিটো মই ক'লা কালাৰত হয় ন, যিটো তিলেৰে বনালে বস্তুখিনি, তো বুটৰ ঘুগুনি, তো সেইখিনিৰ কাৰণে এইখিনি ৰেডি কৰি আছোঁ। তো ইয়াতে চাট মছলা দি লৈছোঁ, মানে এইটো চানা মছলা, আৰু অলপমান এইটো কেচাপ দিছোঁ। মোৰ তাতে বিলাহী নাছিলে আজি, সেইকাৰণে কেচাপ ব্যৱহাৰ কৰিছোঁ। এনে অন্য দিনা মই বিলাহী দিওঁ। তো এতিয়া এইখিনি মটৰখিনি যে, এইখিনি বুটখিনি, সেইখিনি মই বইল কৰি লৈছোঁ। লৈ পেলাই এতিয়া ইয়াত দি লৈ এইখিনি ওপৰ তলকৈ ভালকৈ অলপ সময়ৰ কাৰণে এইখিনি ভাজি ল'ম। এইখিনি বইল নকৰিলেও হৈ যায়, মই বইল কৰি পেলাই লৈছোঁ। তো এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি লৈ অলপ যেতিয়া শুকাই হৈ আহিব, মানে পানীখিনি, তেতিয়া মই ইয়াতে দি ল'ম তিল। যিটো মই তিল মানে ভাজি পেলাই খুন্দিছিলোঁ, আধা দিছোঁ, গোটেইখিনি দিয়া নাই। খুন্দাৰ পাছত অলপ বেছিও হৈ যায় ন, তো সেইকাৰণে আধা দি লৈ ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। লৈ এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু এতিয়া তিলখিনি অলপ কম হৈ আছে, কালাৰ অহা নাই, সেইকাৰণে আৰু অলপ দি লৈছোঁ। দি লৈ এতিয়া এইখিনিক অলপ সময়ৰ কাৰণে আকৌ ভাজি লৈ আছোঁ। ভাজি লৈ যেতিয়া একদম মানে কমি আহিব, মানে শুকাই আহিব আৰু তেল ওলাই আহিব, তেতিয়ালৈকে মই এইখিনি ভাজি ল'ম। তাৰপাছতে অলপমান গৰম পানী ব্যৱহাৰ কৰিম, যাতে যিখিনি মছলা ব্যৱহাৰ কৰিছোঁ ন, সেইখিনি যাতে পগে যায়। সেইকাৰণে ইয়াতে অলপ গৰম পানী দি লৈছোঁ। এইখিনি বেছি নহয়, জাষ্ট অলপ, কাৰণ মটৰখিনি অলৰেডি পকা আছিলে। তো মটৰখিনি আৰু মছলাৰ লগত মেল্ট হৈ যাবৰ কাৰণে এইখিনি পানী ব্যৱহাৰ কৰিছোঁ। তো এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম পৰতলকৈ। চাইডে যিটো তিল লাগি গৈছে সেইখিনিও চামুচেৰে গুচাই লৈ এতিয়া একদম মিডিয়াম ফ্লেম কৰিছোঁ, হাই ফ্লেম আছিলে, আৰু ঢাকন লগাই দিছোঁ। 5 মিনিটৰ কাৰণে ঢাকন লগাই লৈছোঁ। আৰু এতিয়া সেইখিনি পকা মানে মই এতিয়া এনেকৈ লাড়ু টাইপত কৰি লওঁ, কাৰণ এইটো যিটো মটৰ পুৰি বনোৱা বহুত মানে আৰু মানে চেপ গোল কৰা মানে বহুত প্ৰব্লেম, কাৰণ আলুৰ যিটো পৰঠা সেইটো ধুনীয়াকৈ হয়, মটৰ বস্তুটো ইমান পিছল হয়, মানে এইটো বনাওঁতে অলপ মানে প্ৰব্লেম হয়। সেইকাৰণে হাতেৰে প্ৰথমে বনাই লৈছোঁ। ইয়াৰ মাজত যিটো মটৰৰ যিখিনি পেষ্ট কৰিছোঁ গ্ৰাইণ্ড মাৰি পেলাই, সেইখিনি এতিয়া ইয়াৰ মাজত দি লৈছোঁ। এইখিনি ভাজিও ল'ব পাৰি, মটৰৰ যিটো ঘুগুনি ভাজি লৈ তাৰপিছত কৰিব পাৰে। মই ভাজি লোৱা নাই, ডাইৰেক্ট কৰিছোঁ, কাৰণ অলৰেডি তেলতে ফ্ৰাই কৰিমেই এই পুৰিটোক। সেইকাৰণে এতিয়া এনেকৈ দি লৈ এতিয়া আকৌ ইয়াক লাড়ু টাইপত কৰি লৈছোঁ, যাতে কোনোফালে ভাটি নাহে আৰু, কাৰণ এনেও ওলাই আহিব ভাটি, কোনো কথা নাই। তথাপিও নিজৰ যিমানখিনি পাৰোঁ আৰু সিমানখিনি ভিতৰত ৰাখিব চেষ্টা কৰিছোঁ। তো এতিয়া এইখিনি বেলি ল'ম। বেলাটো ইজি হয়, বা চাইডে অলপ ওলাই আহিলে বাছ লগাই দিলেই হ'ল আৰু, কাৰণ এইটো তেলত অলৰেডি যাব ভাজিবৰ কাৰণে। তো এনেকৈ মই বেলি লৈছোঁ। এতিয়া বাকী যিখিনি আছে সেইখিনিও মই এনেকৈ বেলি ল'ম। এইটো বেলোতে অলপ প্ৰব্লেম হয়, যিটো আমি বনাওঁ নহয়, বেলা যিখিনি বস্তুখিনি বহুত লেতেৰা হয়, তো ধুই ল'লে হ'ল আকৌ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। তো এতিয়া
এনেকৈ মই বেলি লৈছোঁ একো নাই ওলাই ওলাই যেতিয়া যায় ন তেতিয়া মাজত লগাই দিলে হ'ল আৰু আকৌ বেলি ল'লে হ'ল কোনো হেৰি নাই প্ৰব্লেম নাই অলপ বেছিকৈ দিলে কি হয় ভাল লাগে আৰু বস্তুখিনি কমকৈ দিলে গমেই নাপায় যে ভিতৰত কি আছিল নে নাই দিছোঁ নে নাই এনেকৈ হৈ যায় ভাজাৰ পাছত তো সেইকাৰণে অলপ বেছিকৈ দি এতিয়া মই কি কৰিছোঁ চাৰিওফালে লগাই দিছোঁ দি তাৰপাছত এনেকৈ বেলি লৈছোঁ এনেকৈ গোল কৰি লৈ তাৰপাছতে ইয়াক মই এতিয়া বেলি লৈ আছোঁ এতিয়া হাতেৰে প্ৰথমে কৰি ল'ব পাৰে এনেকৈ হাতেৰে কৰিলে ভাল হয় কাৰণ পুৰিহে হয় পৰঠাটো নহয় তো এনেকৈ বেলি লৈছোঁ অলপ চাইজটো কম গোল হৈছে কাৰণ ভিতৰত মটৰটো দিয়াৰ কাৰণে অলপ প্ৰব্লেম হয় এতিয়া যিটো মই বুটৰ ঘুগুনি আছিলে সেইখিনি এতিয়া ল' ফ্লেমত একদম ভাজি লৈ আছোঁ একদম তেল ওলোৱাকৈ তো এতিয়া অলপ সময় এনেকৈ ভাজি ল'ম তাৰপাছতে ইয়াক নমাই দিম তো এতিয়া বেছি দেৰি নাই আৰু হ'ব হৈছে এতিয়া হোৱাৰ আগে অলপমান যিটো ক্ৰীম হয় সেই ক্ৰীম অলপমান এতিয়া মই দি ল'ম তো অলপ সময় ঢাকন লগাই পেলাই এইখিনিক ভাজি লৈ আছোঁ তো এতিয়া এইখিনি হৈ গ'ল ঢাকন লগাই থৈ দিছোঁ এতিয়া ইয়াতে মই তেল দি লৈছোঁ আৰু যিটো এটা এটাকৈ পুৰি এতিয়া ভাজি ল'ম তেল ইমানখিনি দিছোঁ যিখিনিত পুৰি মানে ডুবি যায় কাৰণ পুৰিটো মই এটা এটাকৈ ভাজিম ন সেইকাৰণে যিখিনি মানে দৰকাৰ সিমানখিনিহে তেল মই ইয়াতে ব্যৱহাৰ কৰিছোঁ তো এতিয়া এনেকৈ এটা এটাকৈ পুৰি গোটেইখিনি পুৰি মই ফ্ৰাই কৰি লৈ আছোঁ এইটো ফুলোতে অলপ প্ৰব্লেম হয় কাৰণ ভিতৰত ইমানখিনি মটৰৰ পেষ্ট আছে ন সেইকাৰণে তো পকিলে হ'ল তো এতিয়া হৈ গ'ল এইখিনি উঠাই লৈছোঁ পূৰা ফ্ৰাই হৈ গৈছে তো এতিয়া বাকী যিখিনি আছে সেইখিনিও মই এনেকৈ ভাজি লৈ আছোঁ এইটো কিন্তু বনাওঁতে অলপ প্ৰব্লেম হয় কিন্তু খাওঁতে বহুত বেছি টেষ্টি হয় আৰু লগতে যিটো বুটৰ ঘুগুনি তাৰ লগতো আৰু বেছি ভাল লাগে আৰু বুটৰ ঘুগুনিটো আজি মই অলপ বেলেগ ধৰণে বনাইছোঁ তো এতিয়া যিটো ৰমজান মাহ হয় প্ৰত্যেকে ঘৰত এনেকৈ বুটৰ ঘুগুনি বনায় চবেই বেলেগ বেলেগ ধৰণে বনায় মই আজি এনেকৈ বনাইছোঁ কেতিয়াবা এনে চিম্পলকৈও বনাওঁ তো এইটোৱে মোৰ আজিৰ আছিলে বুটৰ ঘুগুনি আৰু লগতে পুৰি মানে মটৰৰ পুৰি তো এতিয়া এইখিনি হৈ গ'ল ইয়াতে অলপমান ক্ৰীম দি ল'ম এটা বেলেগ টেষ্ট আহে ন তেতিয়া সেইকাৰণে অলপ ক্ৰীম দি লৈ এইখিনিত এনেকৈ মিক্স কৰি লৈছোঁ হৈ গ'ল এইখিনি মোৰ ৰেডি তো এতিয়া এইখিনি নমাই ল'ম তো এইখিনি হৈ গ'ল এতিয়া এইখিনি ওলাই লৈছোঁ এতিয়া ওলাই লৈ বাতি এটাত আৰু লগতে এতিয়া মই পুৰিখিনিও ওলাই ল'ম তো এইটো ৰেডি হৈ গ'ল ইফতাৰীৰ কাৰণে একদম ৰেডি মোৰ থালি তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে মটৰৰ পুৰি আৰু লগতে আছিলে ঘুগুনি মানে বুটৰ ঘুগুনি তো এইটোৱে আজি ৰেচিপি আছিলে ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তো কৰি দিব যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকক থেংক ইউ ছ' মাছ আৰু যিসকলে ভিডিঅ' চাই গুচি যায় তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু যিটো বেল আইকন আছে সেইটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক যাতে পাই যায় তো এতিয়ালৈকে আহিছোঁ